আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সলাতু ওয়া সালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন সুম্মা মা বাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো আজি আমি এই আমাৰ আলোচনাটোৰ একদম শেষৰ সেশনৰ ফালে আহি পালোঁ। তো আমি আলোচনা কৰি আছিলোঁ যে কি মুছলমানে সম্পূৰ্ণৰূপে ইছলাম মানিব নোৱাৰাৰ আচল কাৰণসমূহ সম্পৰ্কে। তো আল্লাহ পাকে আমাক ইছলাম ধৰ্ম এই কাৰণে দিয়া নাই যে আমি ইছলাম ধৰ্ম মানিব নোৱাৰোঁ, যি কৰে কৰিব আল্লাহ পাকে, যি ইচ্ছা তাকে কৰক, উপায়টো নাই, আমি ইছলাম ধৰ্ম মানিব নোৱাৰোঁ এনেকৈ কৈ বা এনেকৈ ভাবি আমি ইছলামৰ পৰা দূৰত থাকিম। আল্লাহ পাকে আমাক এই কাৰণে ইছলাম ধৰ্ম দিয়া নাই। ইছলাম ধৰ্ম এই কাৰণে দিছে যে আমি যাতে পৰিৱেশ পৰিৱৰ্তন কৰিব পাৰোঁ। ইছলাম ধৰ্ম পৰিৱেশ পৰিৱৰ্তন কৰা ধৰ্ম। ইছলাম ধৰ্ম ফিটনাৰ পৰা দূৰত থকা ধৰ্ম নহয়। ইছলাম ধৰ্ম ফিটনা ফেচ কৰি ফিটনাক নিৰ্মূল কৰা ধৰ্ম। মই আপোনালোকক এটা কথা ইয়াত কৰি দিব বিচাৰোঁ। সেইসকল মানুহ যিসকলে প্ৰথম কোৰাণ শুনিছিল, যিসকলে সৰ্বপ্ৰথম কোৰাণ শুনিছিল, তেওঁলোক কিন্তু কোনো ধৰণৰ মুছলমান মানুহ নাছিল। নবীজে যেতিয়া কোৰাণ তিলাৱত কৰে, যেতিয়া কোৰাণ প্ৰচাৰ কৰে, যিবিলাক কাণে কোৰাণ শৰীফ শ্ৰৱণ কৰিছিল, শুনিছিল, সেইবিলাক কাণ কোনো মুছলমানৰ কাণ নাছিল। তেওঁলোক অমুছলিম আছিল। তেওঁলোকৰ নিজা ধৰ্ম আছিল, নিজা সংস্কৃতি আছিল, নিজৰ জীৱন ব্যৱস্থা আছিল, নিজৰ সমাজ ব্যৱস্থা আছিল। তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ ব্লাডত আছিল, তেওঁলোকৰ ধৰ্মৰ এটা লিগেচি আছিল। কিন্তু তেওঁলোকৰ নিজৰ ধৰ্ম, নিজৰ সমাজ ব্যৱস্থা, নিজৰ জীৱন ব্যৱস্থা বাদ দি কেনে ইছলাম ধৰ্ম কি কাৰণে তেওঁলোকে একচেপ্ট কৰিব? কি আছে ইছলাম ধৰ্মত? কি কৰিব? তেওঁলোকৰ এটা নিজা স্বাধীনতা আছে। তেওঁলোকৰ কোৰাণ নাজিল হোৱাৰ আগত তেওঁলোকে যি ইচ্ছা তাকে কৰিব পাৰে, যি ইচ্ছা তাকে খাব পাৰে, য'তে ইচ্ছা ততে যাব পাৰে। কোনো বাইণ্ডিং নাই, কোনো ৰেষ্ট্ৰিকশ্যন নাই। কিন্তু ইছলাম ধৰ্ম আহিল, সীমাবদ্ধতা আহি গ'ল, বাইণ্ডিং আহি গ'ল, ৰেষ্ট্ৰিকশ্যন আহি গ'ল। কিন্তু তাৰ পিছতো তেওঁলোকে ইছলাম ধৰ্ম একচেপ্ট কৰিলে, ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। কি কাৰণত কৰিলে? এই কাৰণে কৰিলে যে তাৰমানে আল্লাহৰ বাণীত, কোৰাণত কিবা এটা শক্তিশালী প্ৰভাৱ এটা আছে, এটা অলৌকিকতা আছে, এটা অপ্ৰাকৃতিক অনুভূতি এটা আছে। যিটো বস্তু তেওঁলোকে গম পোৱাৰ পিছত, বুজি পোৱাৰ পিছত তেওঁলোকৰ অন্তৰৰ আত্মা খোল খালে। আৰু তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰাই নহয়, তেওঁলোকে ইছলাম ধৰ্মৰ কাৰণে জান দিবলৈ প্ৰস্তুত। হৈ গ'ল। তেওঁলোকৰ এইটো এনেকুৱা, যেতিয়া ইছলাম ধৰ্ম আহিল, বহুত বাইণ্ডিং আহিল, তেওঁলোকে এইবিলাক এনেকুৱা সীমাবদ্ধতা আহিল যে তেওঁলোকে কি খাব পাৰিব, তেওঁলোকে কাক বিয়া কৰাব পাৰিব, তেওঁলোকৰ আচাৰ ব্যৱহাৰ কেনেকুৱা কৰিব লাগিব, তেওঁলোকে ব্যৱসায় বাণিজ্য কেনেকৈ কৰিব লাগিব, ইত্যাদি সীমাবদ্ধতা আহি গ'ল, ৰেষ্ট্ৰিকশ্যন আহি গ'ল। তেওঁলোকে ভাবিলে যে আমি কিয় এইবোৰ সীমাবদ্ধতা মানিব লাগে? ইয়াৰ আগতেতো আমি স্বাধীন আছিলোঁ। আমি কি কাৰণে এইবোৰ অনুসৰণ কৰিব লাগে? এইটোতো বহুত কঠিন, মানিবই নোৱাৰি। ঠিক একে ধৰণৰ প্ৰশ্ন, ঠিক ছেম কথা আজিৰ মুছলমানৰ মাজত দেখা যায়। সেই ছেম কথাখিনি দেখা যায়। এইটো আজিৰ প্ৰশ্ন নহয়। আজিৰ মুছলমানে এইটো কথা কোৱা দেখা যায়, শুনা যায় যে কি ইছলাম বহুত কঠিন। আজিৰ মুছলমানে এইটো কথা কয়, ইছলাম বহুত কঠিন, বহুত বাইণ্ডিং আছে, বহুত ৰেষ্ট্ৰিকশ্যন আছে ইছলামত। আৰু মই ক'ব বিচাৰোঁ যে এইটো কোনো আজিৰ প্ৰশ্ন নহয়। আপোনালোকৰ যিবিলাক মুছলমানৰ মনত এইবিলাক প্ৰশ্ন উদয় হৈছে, এইটো কোনো আজিৰ প্ৰশ্ন নহয়। এইটো হাজাৰ বছৰ ধৰি অহা প্ৰশ্ন। হাজাৰ বছৰ ধৰি এই প্ৰশ্নটো আহি আছে। আজি হাজাৰ বছৰৰ পৰা এই ধৰণৰ প্ৰশ্ন ইছলামৰ ওপৰত আহি আছে। একো ডাঙৰ কথা নাই, আহিব লাগে। কিন্তু ইয়াৰ সমাধানটো বিচৰা নাই। সমাধানটো বিচাৰিব লাগে। সমাধান নিবিচাৰিলে কিন্তু বহুত ডাঙৰ ক্ষতিত থকা যাব। সমাধানটো বিচাৰিব লাগে। তো যিয়ে নহওক, দুনিয়া আচলতে শিৰ্ক বহুত সহজ। আপুনি যাক ভাল পায়, যি বস্তুৱে আপোনাক ইমপ্ৰেছ কৰে, আপুনি তাক ইলাহ বনাই ল'ব পাৰে। তাৰমানে মুশ্ৰিক হোৱাটো বহুত বেছি উদাৰপন্থী, বহুত বেছি সহজ। মুশ্ৰিক হ'বৰ কাৰণে আপুনি কোনো মূৰ্তি পূজা কৰাৰ দৰকাৰ নাই। আপুনি মূৰ্তি পূজা কৰাৰ দৰকাৰ নাই। আপুনি যাকে তাকে ইলাহ বনাই ল'ব পাৰে। যাকে ইচ্ছা তাকে ইলাহ বনাব পাৰে। আপোনাৰ দোকান, আপোনাৰ খেতি, আপোনাৰ চাকৰি, আপোনাৰ ধন দৌলত, আপোনাৰ ইজ্জত, আপোনাৰ মনৰ খাহিচাত, আপুনি যাক ইচ্ছা তাকে ইলাহ বনাই ল'ব পাৰে। আৰু মনৰ খাহিচাত সম্পৰ্কতো কোৰাণৰ আয়াত নাজিল হৈছে যে যদি ইছলামতকৈ মনৰ খাহিচাতক বেছি প্ৰায়ৰিটি দিয়া যায়, বেছি আধিপত্য দিয়া যায়, বেছি অধিকাৰ দিয়া যায়, তেতিয়াহ'লে কি কৈ আছে যে এইটো মূৰ্তি পূজাৰ লগত তুলনা কৰিছে। মনৰ খাহিচাতক যদি আমি ইছলামতকৈ বেছি প্ৰায়ৰিটি দিওঁ, বেছি অগ্ৰাধিকাৰ দিওঁ, তেতিয়াহ'লে কি এইটো মূৰ্তি পূজাৰ লগত তুলনা কৰি আছে। মুশ্ৰিক হোৱাটো বহুত সহজ।
কিন্তু ইয়াৰ তুলনাত ইছলামত বহুত বেছি ৰেষ্ট্ৰিকশ্যন। তো প্ৰশ্নটো হ'ল তেওঁলোকে ইছলাম কিয় একচেপ্ট কৰিলে? আৰু অকল ইছলাম ধৰ্ম গ্ৰহণ কৰাই নহয়, মই ক'লোৱে ইছলামৰ কাৰণে জান দিবলৈ প্ৰস্তুত হৈ গ'ল। তেওঁলোকক নিৰ্যাতন কৰা হ'ল, তেওঁলোকক প্ৰহাৰ কৰা হ'ল, মাৰা হ'ল, কটা হ'ল তেওঁলোকক, কিন্তু তেওঁলোক ইছলাম এৰি দিয়া নাই। তেওঁলোকে ইছলাম এৰি নিদিলে। তেওঁলোকৰ এনি চিটুৱেশ্যন ওৱান এণ্ড অনলি এটাই ষ্টেটমেণ্ট কি? লা ইলাহা ইল্লাল্লাহ। তেওঁলোকৰ পৰিয়ালৰ সদস্য আহি তেওঁলোকক প্ৰশ্ন কৰে, তেওঁলোকক কয় যে কি কুনতা ফিনা মাৰজুৱা, যে তোমালোকক আমি ইমান ভাল পাওঁ, তোমালোকৰ ওপৰত আমাৰ আশা ভৰসা আছে, কিয় তোমালোকে আমাৰ ধৰ্ম ইছলাম ধৰ্ম গ্ৰহণ কৰিলা? সিহঁতৰ ঘৰৰ মানুহে আহি প্ৰশ্ন কৰে তেওঁলোকক। তাৰমানে কথাটো হ'ল কি তেওঁলোকৰ দিলৰ ভিতৰত এটা এনেকুৱা জ্ঞানৰ সঞ্চাৰ হ'ল, যাতে এই জ্ঞানৰ সঞ্চাৰৰ দ্বাৰা তেওঁলোকে বুজি পালে, বাহিৰা জগতৰ মিছা জগতখনক চিনি পালে, বাহিৰা যিখন মিছা জগতখনক তেওঁলোকে চিনি পালে। আৰু তেওঁলোকে তাৰপিছত সত্যৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ হৈ গ'ল। যিটো হক সেইটোৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ হ'ল, আৰু বাতিল তেওঁলোকে চিনি পাই গ'ল। তাৰমানে এইটো তেতিয়াই সম্ভৱ যেতিয়া আপোনাৰ অন্তৰত বাছিৰহ থাকিব। বাছিৰহ মানে হৈছে কি? দেখা, অন্তৰৰ চকুৰে দেখা, অন্তৰৰ চকু, অন্তৰৰ ইলিম, অন্তৰৰ জ্ঞান, অন্তৰত এটা জ্ঞানৰ পোহৰ। যেতিয়া বাছিৰহ আপোনাৰ অন্তৰত থাকিব, তেতিয়াহে এইটো সম্ভৱ হয়। তেওঁ নিজে দেখিবলৈ পাব যে এইখন আল্লাহৰ বাণী, তেওঁ নিজে গম পাব যে এইটো আল্লাহৰ কিতাপ, আল্লাহৰ কোৰাণ হয়। পৃথিৱীত কোটি কোটি মুছলমান আছে, পৃথিৱীত হাজাৰো কোটি মুছলমান আছে, আৰু আমি বেছিভাগ মানুহেই যদি এইভাবেই মুছলমান, যে মোৰ মা বাবা মুছলমান কাৰণে মই মুছলমান, মোৰ আশে পাশে থকা পৰিৱেশটোৰ কাৰণে মই মুছলমান, তেতিয়াহ'লে মোৰ ইছলাম সংকটত আছে। মোৰ ইছলাম বহুত ডাঙৰ সংকটত আছে, বহুত সংকটৰ মাজত আছে মোৰ ইছলাম। কাৰণ কেতিয়াবা আশে পাশে থকা পৰিৱেশ পৰিৱৰ্তন হৈ যায়। আশে পাশে থকা যিটো পৰিৱেশ, এই পৰিৱেশ পৰিৱৰ্তন হৈ যায়। আৰু কেতিয়াবা এনেকুৱা চিটুৱেশ্যন, এনেকুৱা সময় আহি যায় যে অনা ইছলামিক কাম এটা কৰিবলৈ আমাৰ ভাল লগা হৈ যায়, আমি ভাল পাওঁ। তাৰমানে কি? পৰিৱৰ্তিত পৰিৱেশৰ লগত মোৰ ইছলামো পৰিৱৰ্তন হৈ যায়। পৰিৱৰ্তিত পৰিৱেশৰ লগত আমাৰ ইছলামো পৰিৱৰ্তন হৈ যায়। আমাৰ ইছলামক ধৰি ৰাখিব লাগে, আশে পাশে থকা পৰিৱেশে যাতে আমাৰ ইছলামত প্ৰভাৱ পৰিব নোৱাৰে, তেনেকুৱা যাতে সেই ইছলাম যাতে আমাৰ ভিতৰৰ পৰা আহে, বাহিৰৰ পৰা আহিব নালাগিব। আপোনাৰ ইমান বাহিৰত থকা আশে পাশে পৰিৱেশৰ পৰা বনিছে কাৰণে আজি আশে পাশে থকা পৰিৱেশ চেঞ্জ হ'লে আপোনাৰ ইমান চেঞ্জ হৈ যায়। আপোনাৰ ইমান বনিছে বাহিৰত থকা আশে পাশে থকা পৰিৱেশৰ পৰা, আপোনাৰ ইমান কোৰাণৰ পৰা বনা নাই। আপোনাৰ ইমান কোৰাণৰ পৰা বনিলে আপুনি কনষ্টেণ্ট হৈ থাকিব পাৰিলে হয়। আপোনাৰ ইমান বনিছে বাহিৰত আশে পাশে থকা পৰিৱেশৰ পৰা বনিছে, সেইকাৰণে আশে পাশে থকা পৰিৱেশটো চেঞ্জ হ'লে আপোনাৰ ইছলাম চেঞ্জ হৈ যায়। এইটো হৈছে মেইন ফেক্ট। আপুনি যদি কোনোবাই কয়, শুনা পাওঁ যে কি মই যি জাগাত থাকোঁ, এইবিলাক কথা শুনা পাওঁ যে কি মই যি জাগাত থাকোঁ তাত ইছলাম মানা বহুত কঠিন, তাত মুছলমান হিচাপে বসবাস কৰা বহুত কঠিন। আৰু এইটোতো বহুত অদ্ভুত কথা। 2+2 = 4, 2+2 = 4 সমান 4। এইটো কথা আমেৰিকাতো 2+2 সমান 4, আৰবতো 2+2 সমান 4। এইটোতো আৰু ইয়াৰ মানটোতো সলনি হ'ব নোৱাৰে। ইছলাম ইয়াতে যি ইছলাম, আৰবত যি ইছলাম, আমেৰিকাতো সেইটোৱে ইছলাম। যে জাগা ভেদে যে ইছলাম চেঞ্জ হ'ব সেইটো কথা নহয়। তাৰমানে কি? আপোনাৰ ইমান আশে পাশে থকা পৰিৱেশৰ পৰা বনিছে, সেইকাৰণে পৰিৱেশ চেঞ্জ হোৱাৰ লগে লগে আপোনাৰ ইমান চেঞ্জ হৈ যায়। আপোনাৰ ইমান বনিব লাগিছিল একচুৱেলি কোৰাণৰ পৰা যেতিয়া আপোনাৰ ইমান বনিলে হয়, তেতিয়া আপোনাৰ কি হ'লে আপোনাৰ অন্তৰৰ ভিতৰত, আপোনাৰ বাছিৰত, আপোনাৰ চকু খোল খালে হয়, আৰু আপোনাৰ আজি ইমান স্থিৰ হৈ থাকিলে হয়, আপোনাৰ ইছলাম চেঞ্জ নহ'লে। এই ইমান আমাৰ ভিতৰত লালিত পালিত হ'ব লাগিব, এই ইমান আমাৰ ভিতৰত, আমাৰ অন্তৰৰ ভিতৰত তৈয়াৰ হ'ব লাগিব। আৰু এইটো সেইভাৱেই তৈয়াৰ হ'ব, সেইভাৱেই লালন পালন হ'ব, যিভাৱে প্ৰথমবাৰ হৈছিল চাহাবাসকলৰ যেনেকৈ হৈছিল। আৰু চাহাবাসকলে কেনেকৈ হৈছিল? তেওঁলোকে আল্লাহৰ বাণীক লৈ, আল্লাহৰ কোৰাণক লৈ চিন্তা কৰিছিল। তাৰপিছত তেওঁলোকৰ আমাৰ যেতিয়া সেনেকুৱা ইমান বনিব, তে আশে পাশে আমাৰ যি পৰিৱেশে নহওক কিয় আমাৰ ইছলাম ষ্টেবল হৈ থাকিব, আমাৰ ইছলাম ঠিকে থাকিব। চাহাবাক নিৰ্যাতন কৰা হৈছিল, চাহাবাক গৃহহাৰা কৰা হৈছিল, কিন্তু তেওঁলোকে ইছলাম ত্যাগ কৰিব পৰা নাছিল, কাৰণ তেওঁলোক ভিতৰৰ পৰা ইমান আহিছিল, দিলৰ ভিতৰৰ পৰা। তেওঁলোক সম্পূৰ্ণভাৱে ইছলাম মানিব পৰা মুছলমান আছিল, তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। গতিকে ইনশাআল্লাহ আমিও চিন্তা চৰ্চা কৰিম, আমিও কোৰাণৰ ভিতৰত কি আছে কি নাছে সেইখিনি আমি চিন্তা চৰ্চা কৰিব লাগিব। তো আমাৰ এইখিনি সম্পূৰ্ণৰূপে মুছলমানে ইছলাম
মানিব নোৱাৰাৰ আচল কাৰণৰ মেইন কথাখিনি আমাৰ আলোচনা হৈ গ'ল। এতিয়াৰ পৰা আমি কোৰাণৰ ভিতৰৰ কথাবিলাক আমি চিন্তা চৰ্চা কৰিম। নেক্সট ছেশ্যনত আমাৰ এটা নতুন ছেশ্যন আৰম্ভ হ'ব ইনশাআল্লাহ। আৰু যি নহওক আল্লাহ তাআলা আমাক বুজাৰ তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। বাৰাকাল্লাহু লানা ওয়া লাকুম।